ভোট কাটার কিন্তু মানে পুরা ষড়যন্ত্র চলতেছে। দেখেন, ভিডিওটা মন দিয়ে শুনেন আর ভিডিওটা বেশি বেশি পরিমাণে শেয়ার করে দিবেন যাতে প্রত্যেকজন বিএলওর কাছে ভিডিওটা পৌঁছায়। প্ৰায়খিনি বিএলঅলৈকে বিজেপিৰ ফালৰ পৰা কিছুমান কাগজ পঠাইছে। কাগজ মানে ইমানখিনিমান কাগজ। এইখিনি কাগজ কি কাগজ গম পাইছেনে? এইখিনি কাগজ কৈছে যে এইখিনি কাগজ কাইলৈ ৰাতিৰ ভিতৰত কাট খাব লাগিব ভোটাৰ্ছৰ। ইমান আচৰিত কথা, এইখিনি বোলে কাট খাব লাগিব। এতিয়া মই বিএলঅ সকলক এটা কথা কওঁ যে আপোনালোকে যেতিয়া নামকেইটা কাটিব আপোনালোকে জেনুইন হয় ভোট। এই ভিডিঅ'টো কিন্তু অকল বিএলঅ সকলৰ কাৰণে বনাইছে। বিএলঅ সকলক কৈছো আপোনালোকে সাৱধান হওক। যদি বিজেপিৰ পৰিচালনাত আপোনালোকে যদি এটাও যদি ভোট কাটে কোনোবা এজন বিএলঅ, তেতিয়াহ'লে বেলেগৰ কথা নাজানো, মই পল্লৱী শইকীয়া কোৰ্টত যাম আৰু আপোনালোকক মই কোৰ্টত টানি নিম। সেইকাৰণে আপোনালোকে সাৱধান হওক। যদি জেনুইন ভোটাৰ্ছ আপোনালোকে কাটক, আপত্তি নাই। যদি লিগেল ভোটাৰ্ছ হয় তেনেহ'লে আপোনালোকে কোৰ্টত গৈ জেলত যাবলৈ আপোনালোকে সাজু হওক। এই ভিডিঅ'টো যাতে বিএলঅ সকলে পায় যে এটাও যাতে ইলিগেল ভোটাৰ্ছ বাচি নাযায় আৰু এটাও যাতে লিগেল ভোটাৰ্ছ কাট নাখায়। আৰু যদি কাট খায় তেতিয়াহ'লে আপোনালোকে কোৰ্টত যাবলৈ, পুলিচ ষ্টেচনত যাবলৈ, আপোনালোকে গোটেই জীৱনটো তাতে ঘূৰি থাকিবৰ কাৰণে কোৰ্ট আৰু পুলিচ ষ্টেচনৰ কাষে কাষে ঘূৰি থাকিবৰ কাৰণে সাজু হওক। সেইটো পল্লৱী শইকীয়াই কৈছে, মনত ৰাখিব।